Hey guys, Rural Child Development Organization of requirement notification আইছে যত আপুনি multiple postত apply কৰিব পাৰিব। যদি আপুনি minimum class 8 pass কৰিছে তথাপি আপুনি এটো vacancy apply কাৰণে eligible হ'ব। যদি আপুনি interested হয় এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আইছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেতিয়াৰ পৰা apply start হৈছে আৰু last আপুনি কেতিয়ালৈকে apply কৰিব পাৰিব selection process কেনেকৈ হ'ব salary আপুনি কিমান receive কৰিব তাৰে complete details মই আপোনাক এই ভিডিওত provide কৰিম তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ Rural Child Development Organization Requirement 2026 ৰ কাৰণে আহিছে notification টো আৰু তাৰে complete details আপুনি এই ভিডিওত systematic চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো requirement আহিছে তাৰে overview খিনি organization দিয়া আছে Rural Child Development Organization short form RCTO ৰ পৰা আহিছে notification টো আৰু post name খিনি দিয়া আছে আপুনি apply কৰিব পাৰিব driver peon clerk field officer and other postত আপুনি apply কৰিব পাৰিব total vacancy দিয়া আছে আপুনি apply কৰিব পাৰিব 3012 postৰ কাৰণে আহিছে notification টো job location টো আপোনাৰ all india basis আপোনাৰ requirement হ'ব আৰু application যেটো মতে আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব এইখিনি process মই আপোনাক এই ভিডিওতে provide কৰি দিম official website আপুনি visit কৰিব পাৰে যিকোনো browser এটা open কৰিব আৰু তাতে যদি আপুনি search কৰে www.rcdo.org.in তেতিয়ালে আপুনি official website visit কৰিব পাৰিব লগতে মই official website যেটো link হয় মই এই ভিডিওৰ descriptionত provide কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এতিয়া চাই লওক vacancy details খিনি আৰু যত আপোনাৰ post wise vacancy সমূহ divide কৰি দিয়া আছে যত আপুনি এটা systematic চেক কৰিব পাৰিব field officer যত আপুনি apply কৰিব পাৰিব 750 postৰ কাৰণে training officer যত আপুনি apply কৰিব পাৰিব 555 postৰ কাৰণে guardৰ কাৰণে আছে post যত আপুনি apply কৰিব পাৰিব 554 postত আৰু helperৰ কাৰণে post আছে যত আপুনি apply কৰিব পাৰিব 240 postৰ কাৰণে next আপোনাৰ যেটো post আছে store supervisor যত আপুনি apply কৰিব পাৰিব 229 postৰ কাৰণে next যেটো post আছে আপুনি apply কৰিব পাৰিব computer operator postত যত আপোনাৰ number of post দিয়া আছে 120 postত আহিছে notification টো next আপোনাৰ electrician ৰ কাৰণে আহিছে notification যত আপুনি apply কৰিব পাৰিব 120 postৰ কাৰণে next যেটো post আছে আপুনি apply কৰিব পাৰিব clerkৰ কাৰণে যত 90 post আছে next driver ৰ কাৰণে আপুনি apply কৰিব পাৰিব যত আপোনাৰ post দিয়া আছে 72 postত apply কৰিব পাৰিব next আপোনাৰ accountant ৰ কাৰণে দিয়া আছে যত আপুনি 65 postৰ কাৰণে apply কৰিব পাৰিব next আপোনাৰ peon ৰ কাৰণে post দিয়া আছে যত আপুনি apply কৰিব পাৰিব 183 postৰ কাৰণে next আপোনাৰ project manager ৰ কাৰণে post আছে যত আপুনি postত apply কৰিব পাৰিব next যেটো post আছে regional manager postত আপুনি apply কৰিব পাৰিব যত 6 postৰ কাৰণে আহিছে notification টো next যেটো আপোনাৰ post আছে lab attendant যত আপুনি 20 postত apply কৰিব পাৰিব আৰু total number of post দিয়া আছে 3012 postৰ কাৰণে আপুনি apply কৰিব পাৰিব এতিয়া চাই লওক vacancy খিনিত apply কৰোতে আপুনি follow কৰিব লাগিব eligibility criteria খিনি এতিয়া চাই লওক educational qualification যদি আপুনি 8 পাস কৰিছে তেতিয়াহলে peon helper and guard যিখিনি post আছে তাতে আপুনি apply কৰিব পাৰিব যদি আপুনি class 10 পাস কৰিছে তেতিয়াহলে আপুনি trainee officer store supervisor postত আপুনি apply কৰিব পাৰিব যদি আপুনি 12 পাস কৰিছে তেতিয়াহলে আপুনি clerk computer operator and lab যেটো attendance ৰ কাৰণে post আছে তাতে apply কৰিব পাৰিব যদি আপুনি graduate complete হয় তেতিয়াহলে আপুনি field officer and accountant postত apply কৰিব পাৰিব যদি আপুনি technically qualification হয় technically কোনো ধৰণৰ course আপুনি কৰিছে তেতিয়াহলে আপুনি eligible হ'ব যত আপোনাৰ electrician ৰ কাৰণে post আছে যত আপুনি বিচাৰিছে ITI টো complete কৰিছে তেতিয়াহলে আপুনি এই postত apply কৰিব পাৰিব driver কাৰণে বিচাৰিছে valid আপোনাৰ driving license থাকিব লাগিব computer operator কাৰণে আপোনাৰ computers diploma থাকিব লাগিব আৰু বাকি details ৰ কাৰণে যেটো official notification আছে তাতে আপুনি systematic চেক কৰিব পাৰিব এতিয়া চাই লওক eligibility criteria আপুনি follow কৰিব লাগিব age limit টো যেটো আপুনি age টো calculation কৰিব employer যেটো last date দিয়া আছে এইটো হিচাপত minimum যেটো age দিয়া আছে 18 years হলে আপুনি apply কাৰণে eligible হ'ব আৰু maximum আপুনি 40 ৰ পৰা 45 years লৈকে apply কৰিব পাৰিব আৰু এখিনি ডিপেন্ড কৰিব আপোনাৰ যেটো post আছে postৰ ওপৰত বেছ কৰি কিনে as a relaxation খিনি applicable হ'ব as per the government যেটো rules আছে এইটো হিচাপত applicable হ'ব apply কৰোতে আপুনি application fee payment কৰিব লাগিব আৰু payment খিনি category wise divide কৰি দিয়া আছে যদি আপুনি general OBC WS candidate হয় তেতিয়াহলে আপুনি 650 টা payment কৰিব লাগিব যদি আপুনি SC ST candidate হয় তেতিয়াহলে আপুনি 490 rupees payment কৰিব লাগিব
আৰু পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব এতিয়া চাই লওক এটা ভ্যাকেন্সিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব ফাৰ্ষ্টত আপুনি ৰিটেন এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ইন্টাৰভিউ অবলিক স্কিল টেষ্ট দি আছে এখিনি আপুনি ফলো কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এখিনি প্ৰসেসৰ পিছত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অনলাইন এপ্লিকেশন 20 অক্টোবৰ 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 7 জানুৱাৰী 2026 লৈকে যদি আপুনি ইন্টাৰেষ্টেড হয় এই ভিডিঅৰ ডেসক্ৰিপচনত মই ইম্পৰ্টেন্ট লিংক খিনি প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি এপ্লাই কৰিব তো আপুনি এই ভ্যাকেন্সিত এপ্লাই কৰোতে ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব নেক্সট আপুনি তলতে চাব ৰিকোয়াৰমেন্ট কেৰিয়াৰ সেকশন খিনি দিয়া আছে তাতে আপুনি এপ্লাই অনলাইন বাটনটোত যাব যাই কিনে আপুনি ফাৰ্ষ্টত ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি এখিনি কমপ্লিট কৰাৰ পিছত আপোনাৰ যেটা এপ্লিকেশন ফি দি আছে ক্যাটাগৰি আছে এখিনি পেমেন্ট কৰিব আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো আপুনি লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জবেলাডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো